নমস্কাৰ সকলোকে, মই জেএনভি গাইডৰ পৰা প্ৰাচুৰ্য ছাৰ ক'লোঁ আৰু সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে প্ৰীতম পৰাশৰ। আজি মই আহিছিলোঁ বৰ্তমান বিজয়নগৰ আৰু পলাশবাৰী অলপ ওচৰতে। তো প্ৰীতম এইবাৰ জেএনভি ৰঙিয়াত কামৰূপ ডিষ্ট্ৰিক্টৰ ৰুৰেলত ছিট পাব সক্ষম হৈছে। আৰু প্ৰীতম কোৱাচোন, এতিয়া কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। সেইটো এটা বস্তু দেখিছিলোঁ তোমাৰ ঘৰত, তোমাৰ আমাক এইখিনি দেখুৱাচোন আগত, তাৰপিছত আমি কথা পাতিম। লিখিছিলোঁ এইটো মই নৱোদয়ত ছিট পাম, এইটো এনেকৈ লিখিছিলোঁ। আৰু বাকী নেওতাখন লিখিছিলোঁ। ইয়াত নেওতা তুমি লিখি থৈ দিছিলা? অ'কে। একদম 1ৰ পৰা কিমান 20লৈকে, 15লৈকে ইয়াত আছে। এইভাগে তোমাৰ 20লৈকে আছে একদম ন? অলপমান চিনি নোপোৱা হৈছে। একো নাই। তেতিয়া তুমি আমাক কোৱাচোন, তুমি ৰাতিপুৱা উঠাৰ পৰা লৈ ৰাতি শোৱাৰলৈকে কেনেকৈ পঢ়িছিলা এতিয়া তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰীতম পৰাশৰ। মই জেএনভি গাইড পৰিয়াললৈকে ধন্যবাদ জনাইছোঁ। মই ৰাতিপুৱা 5 বজাত উঠিছিলোঁ, 5:30 বজাতে উঠিছিলোঁ। তাৰে পাছত মই প্ৰথম মানসিক দক্ষতা কৰিছিলোঁ। আৰু মানসিক দক্ষতা কৰি উঠি মই কৰিছিলোঁ, 8টা বজালৈকে মানসিক দক্ষতা আৰু গণিতো কৰিছিলোঁ মাজে মাজে। তাৰে পাছত মই গা পাতি ধুই পেলাই স্কুললৈ গৈছিলোঁ। আৰু স্কুলৰ পৰা আহি পেলাই মই কৰিছিলোঁ, অলপমান এনেই ৰেষ্ট লৈছিলোঁ ভাত পানী খাই। তাৰে পাছত মই আৰু কৰিছিলোঁ কিবা কিবি এনে ৰেকৰ্ডিং ভিডিঅ'। তাৰে পাছত আৰু খেলা ধূলা কৰিছিলোঁ। তাৰে পাছত আৰু এনেকৈ কিবা কিবি পঢ়িছিলোঁ। তাৰে পাছত আপোনালোকৰ ক্লাছ কৰি উঠি মই আৰু কিবা বেলেগ এনে গণিত আৰু কেতিয়াবা অসমীয়া এনেকৈ পঢ়ি আছোঁ। ৰাতি টোপনি কেতিয়া মাৰা তুমি? মই আমাৰ এনে 11টামান বাজে। 11টা, আৰু ৰাতিপুৱা উঠা 5টামান বজাত। ঠিক আছে। তো প্ৰীতমে বহুত কষ্ট কৰিছিলে, আমি দেখিছিলোঁ প্ৰীতমৰ কষ্ট বহুত। আৰু প্ৰীতমে কি খেলা তুমি এতিয়া? জেএনভিত গৈ কি খেলিলা তুমি? মই ক্ৰিকেটো খেলিছোঁ, কেতিয়াবা বেডমিণ্টন আৰু কেতিয়াবা বাস্কেটবল সেনেকুৱা। তো প্ৰীতমে বৰ্তমান 5 দিন জেএনভি ৰঙিয়াত থাকি আহিলেগৈ। আকৌ এতিয়া যিহেতু বন্ধ চলি আছে এওঁলোকৰ, আকৌ 20 তাৰিখে জুন মাহৰ 20 তাৰিখে এওঁলোক যাব, আকৌ থাকিবগৈ। এতিয়া আহা প্ৰীতম ভিতৰলৈ। তোমাৰ পঢ়া টেবুল এইখন, ক'ব গ'লে প্ৰীতমৰ এখন পঢ়া টেবুল। আৰু এইফালে আমাৰ প্ৰীতমৰ দেউতাকো আছে, প্ৰীতমৰ মাও আছে। আমি আলোচনা কৰিম কেনেকৈ প্ৰীতমে পঢ়িছিলে এতিয়া। তো এতিয়া মোৰ লগত আছে প্ৰীতমৰ মা। তো আপুনি যিহেতু ইয়াৰ লগত লাগি আছিলে, কেনেকৈ পঢ়িছিলে বা কি কৰিছিলে এবাৰ জনাই দিলে ভাল হয়। হয়, সি মানে ৰাতিপুৱা সদায় 5 বজাত উঠেই আৰু 5 বজাত উঠি মানে তাৰ এটা নিয়ম আছে, উঠি লেট্ৰিন লাগে। তাৰপিছত একেবাৰে গা পা ধুই আহে, গা ধুই আহি সি পঢ়াত বহে আৰু পঢ়াত বহি তাৰপিছত স্কুলত যাবৰো হয়। এবাৰ গাটো ধুলে আগতে স্কুলত যায়। তাৰপৰা আহি অকণমান এনেই ৰেষ্ট কৰি আৰু পঢ়াতে বহে। তাৰপিছত সন্ধিয়া সময়ত আপোনালোকৰ যিটো মানে আহে, ভিডিঅ' আহে, অনলাইন ক্লাছ, সেইটোৰ মানে সি ৰেডি হৈয়ে থাকে মানে ক্লাছটো কৰিবৰ কাৰণে। আপোনালোকক খুব ভাল পায়। এইটোৱে আৰু এইখিনি কৰি ৰাতি 11 বজাত, আমি 11টা, 11:30 বাজে শুওঁতে। হয়। ঠিকে আছে। আৰু ইয়াক কেতিয়াবা ক'ব লগা হয় নেকি, মানে কিয় পঢ়া নাই, কি হোৱা নাই, এনেকুৱা টাইপৰ? নাই, পঢ়াৰ ক্ষেত্ৰত বেছি জোৰ কৰিব নালাগে। নিজে কৰে আৰু কোনো মানে শিকাই দিলে বেয়াহে পায়। নিজে কৰি ভাল পায়। ঠিকে আছে। তো এই আমাৰ লগত প্ৰীতমৰ দেউতাকো আছে। আপুনি এতিয়া যিহেতু এজন শিক্ষক হয়, আপুনিও খুব ব্যস্ত থাকে। তো ইয়াক আপুনি কেনেকৈ চাইছিলে বা মানে কেনেকৈ পঢ়িছিলে আৰু? মানে মই তাক মানে বেছি এনেকুৱা গাইড দিব লগা হোৱা নাই। মানে কেনেকুৱা ধৰক, আপোনালোকে যেতিয়া ক্লাছটো কৰে, তেতিয়া মই অলপ গাইড দিওঁ, মোৰ মোবাইলটোতে ক্লাছটো কৰেতো। গতিকে তেতিয়া অলপ চাই লওঁ, চাই তাৰপিছত মই এইবিলাক এইখিনি ঠিকে আছে ছাৰহঁতে এইখিনি কৰিব দিছে কৰা, সেইখিনি কৰি থৈ দিলোঁ। তেনেকৈ কৰে আৰু বাকী নেওতা চেওতাৰ ক্ষেত্ৰতো সি মানে আগৰ পৰাই মুখস্থ কৰি থাকে। মই কৈ থাকোঁ যে নেওতা মেইন। গতিকে তেনেকুৱাকৈ বেছি ডিষ্টাৰ্ব হোৱা নাই আৰু আগৰ পৰাইও তেনেকুৱা পঢ়াখিনি ক্লিয়াৰ কৰি লয়। তাৰপিছত কিন্তু মোবাইলো চালেতো এইটো কিন্তু পঢ়াটো ঠিকে থাকে। তো ঠিক আছে প্ৰীতম, তুমি এতিয়া কোৱাচোন, পৰীক্ষা হলত তোমাৰ মানে ভয় লাগিছিলে নে কেনেকুৱা কি লাগিছিলে কোৱাচোন এতিয়া তোমাৰ? মানে গৈ পেলাই কি কৰিলা পৰীক্ষা হলত তুমি? মই গৈ পেলাই প্ৰথমটো পৰীক্ষা হলত বহিছিলোঁ। বহি পেলাই আপুনি যে কৈছিলে এটা দীঘল উশাহ, চকুটো মুজি দিছিলোঁ। তাৰে পাছত মই কৰিছিলোঁ তাৰে পিছত মই একেবাৰে কৰি গৈছিলোঁ। প্ৰথমতে মই মেণ্টেল এবিলিটি, তাৰে পাছত অসমীয়া, তাৰে পাছত গণিত কৰিছিলোঁ। আৰু গণিতৰ মানে পাৰাখিনিৰ আগত নোৱাৰাখিনিৰ আগত কেনেকৈ মিলাইছিল তুমি?
মই পাৰাখিনি আগত কৰি লৈছিলোঁ, নোৱাৰাখিনি পিছত মই অলপমান কৰিছিলোঁ, কৰি চাইছিলোঁ এই প্ৰশ্নৰ কাকতৰ পিছত এইখিনি খালী পেজত, তাৰপিছত সেনেকৈ আৰু কৰিছিলোঁ। আৰু বাকী ভয়টো লাগিছে নে নাই লগা তোমাৰ? ভয়তো অলপমান নাৰ্ভাছ ফিল হৈছিলে। সেইটো কেনেকৈ আঁতৰালে? উশাহ লোৱাৰ পিছত নাইকিয়া হৈ গ'ল নেকি? নাইকিয়া হৈ গ'ল? বা বঢ়িয়া তেতিয়াহ'লে দেই। ঠিক আছে, বাকী উশাহ লোৱা টেকনিকটো পিছতকৈ আমি ক'ম বাৰু, যেতিয়া পৰীক্ষা আগত আৰু সকলোকে। এতিয়া যিসকলে নতুনকৈ চাই আছে ইমান বুজি নাপাব পাৰেতো। আৰু এতিয়া তুমি JNV-ত থাকি ভাল লাগিলেনে? ভাল লাগিলে। কি কৰিলা? JNV-ত থাকি আৰু এনেকৈ বহি থাকিলোঁ, আৰু বেলেগ একো পঢ়া শুনা, ক্লাছৰ সময়ত পঢ়া শুনা, আৰু খেলাৰ সময়ত খেলা ধূলা, আৰু খোৱাৰ সময়ত খোৱা, সেইখিনি আৰু কৰিলোঁ। যা ৰুল হিচাপে আৰু কৰি গৈছিলোঁ। প্ৰথম দিগদাৰ হৈছিলে, তাৰপিছত দাদাবিলাকে বুজাই দিলে, হৈ গ'ল আৰু। ঠিক আছে, ঠিক আছে। তো এতিয়া প্ৰীতমে বহুত কষ্ট কৰি পেলাই ছিটটো দখল কৰিব সক্ষম হ'ল। তো তেনেকৈ সকলো ষ্টুডেণ্টে যোনে যোনে পঢ়ি আছা, দিম বুলি ভাবিছা, ক্লাছ 4, 3 বা 5ত আছা এইবছৰ, ভালকৈ কষ্ট কৰা, ভালকৈ পঢ়া, নিশ্চয় ভাল হ'ব। আৰু যাতে প্ৰীতমে যেনেকৈ নিজে পঢ়িছিলে, তুমিতো নিজে পঢ়িছিলা, কেতিয়াবা মানে মায়ে দেউতা কৈ থাকিব নালাগে তোমাক, সেইটো। চ' নিজে পঢ়িলে আমি ছিটটো দখল কৰিব সক্ষম হ'মেই 100%। তো বহুত বহুত ধন্যবাদ প্ৰীতম, ভালকৈ তুমি থাকা যাতে। এয়া আমাৰ সিদ্ধাৰ্থ ছাৰে সিদ্ধাৰ্থ থেংক ইউ, ভাল থাকা সদায়। মোক নকৰিবা। আমাৰ আছিলে প্ৰীতমৰ কাহিনী। তো প্ৰীতমে JNV-ত গৈ পেলাই বহুত এনজয় কৰিছে আৰু। শুনামতে হাউচ ছাৰৰ লগতো মেগী খালে বোলে, হাউচত বনাই পেলাই, হয় নাই? ছাৰৰ লগতো মস্তি কৰিলে অলপমান। তেনেকৈ মস্তি কৰি মেলি আগুৱাই যাব লাগিব। বহুত বহুত বেষ্ট উইচ থাকিলে আমাৰ ফালৰ পৰা, আৰু ভাল হ'ব লাগিব দেই। অ'কে, থেংক ইউ সকলোকে।